গোৱালপাৰা জিলাৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত PM3 খুৰকাচুঙি এম ই স্কুলত শিক্ষকৰ অভাৱৰ বাবে দীৰ্ঘ 3 মাহ ধৰি পাঠদান সম্পূৰ্ণৰূপে স্থগিত হৈ আছে। বিদ্যালয়খনত বৰ্তমান প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে প্ৰায় 300 জন ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰে, কিন্তু শিক্ষকৰ সংখ্যা মাত্ৰ 4 জন। ফলস্বৰূপে নিয়মিত পাঠদান বন্ধ হৈ পৰাৰ লগতে বিদ্যালয়ত আহি শিক্ষাৰ পৰিৱৰ্তে খেলা-ধূলাত সময় অতিবাহিত কৰিবলৈ বাধ্য হৈছে শিক্ষাৰ্থীসকল। অভিভাৱকসকলে অভিযোগ কৰিছে যে শিক্ষকৰ অভাৱৰ ফলত তেওঁলোকৰ সন্তানসকলে মৌলিক শিক্ষাৰ পৰা বঞ্চিত হৈছে। বহু সময়ত বিদ্যালয়খনত কোনো পাঠদান নোহোৱাৰ ঘটনা দেখা যায়, যাৰ ফলত বিদ্যালয়ৰ শিক্ষা পৰিৱেশ গম্ভীৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। বিদ্যালয়ৰ প্ৰধান শিক্ষকজনেও স্বীকাৰ কৰিছে যে এতিয়া শিক্ষকৰ সংখ্যা বিদ্যালয়ৰ শিক্ষাৰ্থী অনুপাতে অত্যন্তই কম। তেওঁ এই বিষয়ে উচ্চ পৰ্যায়ত একাধিকবাৰ জাননী দিয়াৰ কথাও প্ৰকাশ কৰিছে। অতি শীঘ্ৰেই বিদ্যালয়খনত পৰ্যাপ্ত সংখ্যক শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মান উন্নত কৰাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সদস্যসকল আৰু অভিভাৱকসকলে বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষ আৰু চৰকাৰৰ ওচৰত দাবী জনাইছে। লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত খুৰকাচুঙি PM3 স্কুল। আমাৰ স্কুলখন নামতে PM3 স্কুল, কিন্তু আমাৰ স্কুলত নাই শিক্ষক, নাই কোনো শিক্ষাৰ ব্যৱস্থা নাই। 2 মাহ আগত আমাৰ স্কুলৰ পৰা বিদ্যালয়ৰ পৰা 3জন শিক্ষকক ইয়াৰ পৰা ট্ৰান্সফাৰ কৰি লৈ গ'ল। তাৰ এগেইনষ্টত আমাক এতিয়ালৈকে টিচাৰ দিয়া নাই। সেই বিষয়ে আমি বিভাগীয় কৰ্তৃপক্ষ, হয়তো DO অফিচ, IS অফিচ, DC অফিচ আমি এপ্লিকেশ্যন দিছোঁ। এতিয়ালৈকে আমাক তাৰ কোনো পদক্ষেপ লোৱা নাই। কেইটা ক্লাছ আছে? আমাৰ 1ৰ পৰা 8 লৈকে 8টা ক্লাছ আছে। কোৱা শ্ৰেণী আৰু নতুন কৰি দিছে 9টা, সেইটো লৈ 9টা হয়। আমাৰ স্কুলত ছাত্ৰ-ছাত্ৰী মোটামুটি 300ৰ ওপৰত আছে। শিক্ষক এনে আমাৰ নামত 5 জন আছে। তাৰে ভিতৰত হেড ছাৰে তো PM3 স্কুল, হেড ছাৰে সোমায়ে নাপায় ক্লাছ কৰিবা। আৰু এজন ৰিটায়াৰ্ড হ'ব, এই যে অহা মাহত ৰিটায়াৰ্ড হ'ব, সেইটো তাৰ নচলে, বেমাৰী মানুহ। 3জন শিক্ষকে ক্লাছ কৰি আছে। 8টা ক্লাছ 9টা ক্লাছ, এই 3জন শিক্ষকে কেনেকৈ কৰিব? এতিয়া এনেকুৱা হৈছে স্কুলখন এতিয়া আমাৰ বন্ধ হোৱাৰ নিচিনা হৈছে। কোনো ক্লাছ নাই, কি নাই, ল'ৰা ছোৱালী ভৱিষ্যত শেষ হৈ আছে। মই চৰকাৰক আহ্বান জনাওঁ যাতে আমাৰ এই PM3 খুৰকাচুঙি এম ই স্কুলত অতি সোনকালে আমাৰ শিক্ষকৰ বহুত প্ৰয়োজন, আমাক দয়া কৰি যাতে শিক্ষক দিয়ে। আপোনালোকে আহি চালে তাৰমানে স্কুলটাৰ কি কাহিনী এটা হৈ আছে। ল'ৰা ছোৱালী 11টা বাজি যায়, খেলি আছে ল'ৰা ছোৱালী, শিক্ষক নাই, তাৰ কাৰণে না খেলি আছে। এনেকৈ খেলি আছে, যাই কাৰণে ৰুমগুলোতো আপুনি চাল, এটা মাষ্টাৰ নাই। মাষ্টাৰগুলা কিছু মাষ্টাৰ আছে যে 3জন থাক 2জন থাক, তাৰে মাৰে 2-1জন আড্ডাও বেছি মাৰে। মাষ্টাৰৰো এটা ভুল আছে। তে মই চৰকাৰক এটাই অনুৰোধ কৰিম, আমি গৰীব মানুহ, দুখীয়া মানুহ, আমাৰ ল'ৰা ছোৱালীক আমি প্ৰাইভেট স্কুলত দিবা নাপাম। ইয়াৰ কাৰণে আমি মামাক হাতজোৰ কৰি অনুৰোধ কৰি আছোঁ, আমাৰ স্কুলটা অলপ চাই দিব। PM3 খুৰকাচুঙি এম ই স্কুলৰ প্ৰধান শিক্ষক। মই যোৱা জুন মাহত এইখন বিদ্যালয়ত মই জইন কৰিছোঁ, প্ৰধান শিক্ষক হিচাপে জইন কৰিছোঁ। মই জইন কৰাৰ 15 দিন পিছৰে পৰাই শিক্ষক ইয়াৰ পৰা গুচি যোৱাৰ মানে ছিষ্টেম চুৰু হৈছে। প্ৰথম 2জন গ'ল, অনলাইন ছিষ্টেমত 2জন গৈছে। তাৰপিছত মই মানে মৰ্মাহত এটা হৈছোঁ, 2জন গৈছে, যোৱাত কোনো মোৰ নাই, যিহেতু ডাইৰেক্টৰে এইটো অৰ্ডাৰ কৰিছে, সেইটো মোক দিবই লাগিব। কিন্তু য'ত নেকি 300 ষ্টুডেণ্ট আছে, সেই স্কুলৰ পৰা, সেইখন বিদ্যালয়ৰ পৰা শিক্ষক এটাচমেণ্ট, গোৱালপাৰাত এটাচমেণ্ট দিয়ে, এইটো খুব দুখৰ কথা, পৰিতাপৰ কথা। য'ত 300জন ষ্টুডেণ্ট আছে, তাৰ পৰা ষ্টুডেণ্ট গুচাই লৈ, উঠাই লৈ এটাচমেণ্টত ৰখাটো, এইটো মই খুব মৰ্মাহত হৈছোঁ, এইটো বেয়া পাইছোঁ। বৰ্তমান শিক্ষক, মইতো হেডমাষ্টাৰ, সদায় মোৰ প্ৰগ্ৰামেই থাকে, গুৱাহাটীত প্ৰগ্ৰাম, গোৱালপাৰাত প্ৰগ্ৰাম। বৰ্তমান শিক্ষক হ'ল মোক বাদ দি 4জন, তাৰে এজন বেমাৰী, তাৰ পেঞ্চিং, হাত কঁপে, লিখিব নোৱাৰে, পঢ়িব নোৱাৰে, চকুতো নেদেখে বাইদেউজনী। এই 1.5 মাহ পিছত, 1 মাহ আছে, সি ৰিটায়াৰো হ'ব। এনে অৱস্থাত আকৌ 3জন হৈ যাব। ক'বলৈ গ'লে 3জনে 9টা ক্লাছ মানে চলোৱাটো সম্ভৱ নহয়। আৰু এই 2 মাহৰ পৰা এটা ক্লাছো হোৱাও নাই,
ছাত্ৰ ছাত্ৰী হ'ল 300জন ষ্টুডেণ্ট আছে ইয়াতে এজ পাৰ PTR মই 10জন নাইবা 9জন শিক্ষক মই ইয়াতে পাওঁ। তাত 3জন বা 4জন শিক্ষক ইয়াতে আছে।